মনক কেনেকৈ নিজৰ অধীনত বা আয়ত্তত ৰাখিব। আমি সকলোৱে সদায় এটা সমস্যাৰ সন্মুখীন হওঁ। সকলো সমস্যা আদি যদি আমি চাওঁ বা তাৰ পটভূমি চাওঁ, আমাৰ মনৰ কাৰণে হয়। মন আমাৰ অত্যন্ত চঞ্চল, অত্যন্ত লালসাপূৰ্ণ, অত্যন্ত আশাবাদী আৰু অত্যন্ত ফূৰ্তি বা তেনেকুৱা ধৰণৰ কাৰ্যকলাপৰ লগতে ই জড়িত। সুগভীৰ চিন্তাধাৰা বা গভীৰ চিন্তা বা সমস্যা সমাধানৰ লগত মনটো সদায় বিচলিত হোৱা দেখা যায়। আজি আমি আলোচনা কৰোঁ 6টা এনে সহজ উপায় যাৰ দ্বাৰা আমি আমাৰ মনটোক নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ বা নিজৰ মনক আয়ত্ত কৰিব পাৰোঁ। 1 নম্বৰত আমি ক'ব পাৰোঁ পৰ্যবেক্ষক হোৱা। অৰ্থাৎ তোমাৰ মনটো ই কেনেকৈ কাম কৰে তাক চোৱা। দ্বিতীয়তে বৰ্তমানৰ পৰা মনটোক অতীতলৈ অৰ্থাৎ তোমাৰ শৈশৱলৈ নিয়া বা শৈশৱৰ পৰা তোমাৰ ভৱিষ্যতলৈ নিয়া। কিয়নো শৈশৱত তুমি কি আছিলা আৰু সেই সময়ত তুমি কি ভাবিছিলা আৰু বৰ্তমানত সেই ভাৱনা হয়তো তোমাৰ নাই। কিন্তু শৈশৱত যি ভাবিছিলা বা যি বিচাৰিছিলা সেয়া ভৱিষ্যতৰ বাবে কিন্তু অতি আৱশ্যকীয়। তোমাৰ অতীত স্মৃতিক পুনৰ খোলা। মানুহে বা পৰিয়ালৰ লোকে তোমাক কোৱা বা তুমিও সেই কাম কৰিম বুলি তুমি ভবা কথাবোৰ এবাৰ সোঁৱৰাই লোৱা, তাৰ ওপৰত অন্তৰ্দৃষ্টি দিয়া। দ্বিতীয় সহজ উপায় হ'ল তুমি তোমাৰ মনটোক নেতিবাচক চিন্তাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰা। বিপৰ্যয়ৰ সৃষ্টি কৰা বা কথা বা ঘটনাক তোমাৰ জীৱনৰ এটা পাঠ বা লেচন হিচাপে গ্ৰহণ কৰা। পৰাজয়বাদী মনোভাৱ বা মানসিকতাক প্ৰশিক্ষণৰৰত অৱস্থা বা শিকি থকা এক অৱস্থা বুলি মনত ভবা। নজনা অৱস্থাত হোৱা ঘটনা বুলি সকলো পৰাজয় বা বিফলতাক ত্যাগ কৰা, মনৰ পৰা ত্যাগ কৰা। হয় সকলো কথা ধনাত্মক বা যি হৈছিল ভালৰ বাবে হৈছিল বুলি ভাবা, আৰু যদি ভাবিবলৈ মন নাই, একোৱে হোৱা নাই বুলি ভাবা বা একোৱে নাভাবিবা, অতীতক পাহৰি যোৱা। তোমাৰ জীৱনৰ কেৱল ভাল স্মৃতিবোৰহে মনত ৰখা আৰু তাক পুনৰাবৃত্তি কৰা। তৃতীয় সহজ উপায় হ'ল তোমাৰ মনত সংৰক্ষণ কৰি ৰখা স্থায়ী স্মৃতিবোৰ যদি নেতিবাচক তেন্তে সেইবোৰ পৰিত্যাগ কৰা। যেনে এই কথাবোৰ মনৰ পৰা উলিয়াই দিয়া যিবোৰে তোমাৰ আগুৱাই যোৱাত বাধা দিয়ে বা তোমাৰ উন্নতিৰ পথত হেঙাৰ স্বৰূপে থিয় দিয়ে। যেনে মই পঢ়া শুনাত বা অন্যান্য দিশত বৰ ভাল নহয়, মই নিজক সলনি কৰিব নোৱাৰোঁ বা উন্নতি কৰিব নোৱাৰোঁ, মই কামটো যথেষ্ট কষ্টকৰ বা বহুত কষ্টকৰ বুলি ভাবোঁ বা মোৰ দ্বাৰা এইটো সম্ভৱ নহয়, মোৰ যথেষ্ট নাই, মই আনৰ দৰে আগুৱাই যাব নোৱাৰোঁ ইত্যাদি। এই ধৰণৰ ঋণাত্মক চিন্তাধাৰা সম্পূৰ্ণৰূপে ত্যাগ কৰা। চতুৰ্থ সহজ উপায় হ'ল নতুন বিশ্বাস, নতুন আস্থা, নতুন সাহসিকতা আৰু দৃঢ়তাক আঁকোৱালি লোৱা। যেনে মই যোগ্য, মই সক্ষম, মই পাৰিম এই মনোভাৱ গঢ়ি তোলা, মই শক্তিশালী, মই স্থিতিস্থাপক এই মনোভাৱ গঢ়ি তোলা, মই মোৰ ভাগ্যক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, মই সফল হ'মে এই ধৰণৰ মনোভাৱ মনত পোষণ কৰা। পঞ্চম উপায় উপস্থিত হোৱা। অৰ্থাৎ অতীতৰ অনুশোচনাবোৰ এৰি দিয়া, ভৱিষ্যতৰ বাবে চিন্তা কমকৈ কৰা আৰু বৰ্তমানৰ ওপৰত অধিক গুৰুত্ব দিয়া। ষষ্ঠ উপায় নিজৰ মনটোক পথ প্ৰদৰ্শন কৰা। অৰ্থাৎ নৈতিকতাবোধক বা নৈতিকতাবাদ কথাৰ পৰা বা চিন্তাৰ পৰা নিজক আঁতৰাই ৰাখা। যেনে আত্মসন্দেহ বা নিজৰ ওপৰত সন্দেহ ভাৱ ৰখা, ভয়, নিৰাশাবাদ, ক্ষোভ বা নিজৰ ওপৰত খং কৰা ইত্যাদি। ইতিবাচক দিশসমূহ আঁকোৱালি লোৱা। যেনে উৎসাহ, উদ্দীপনা, আশাবাদ, কৃতজ্ঞতা, ক্ষমা, দৃঢ়তা, সংকল্পবদ্ধতা, সাহস ইত্যাদি। মনটোক উৎপাদনশীলতাৰ দিশত জড়িত কৰা। যেনে বুদ্ধি, সামঞ্জস্যতা, অনুশাসন, সহযোগিতা, সমাযোজন কৰিব পৰা ক্ষমতা বা এৰা ধৰা মনোভাৱ ইত্যাদি। দেখিবা তোমাৰ মন তুমি নিজৰ আয়ত্তত ৰাখিবলৈ সক্ষম হৈছা। এই
যদি উঠি অহা নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনটোক যদি নিজৰ আয়ত্তৰ ভিতৰত বা নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব পাৰে তেন্তে তেওঁলোকে জীৱনত যিকোনো আকাংক্ষিত লক্ষ্যত অতি সহজে উপনীত হ'ব, তাত কোনো সন্দেহ নাই। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।